So previous class আমি example 16 লৈকে পঢ়িছিলো আজি example 17 discuss the continuity of sine function sine যোনটো আমাৰ sin cos tan trigonometrical function হয় তো sine function ৰ continuity আমাক discuss কৰিব দিছে মানে discuss কৰিব দিছে কি sine function টো continuous হয় নে নহয় যদি discontinuous হয় তেতিয়া ক'ত হয় এইবিলাক বস্তু হয় ঠিক আছে so sine ৰ graph cos ৰ graph এই trigonometrical graph বিলাক তোমালোকে গম পাব লাগিব হা এইটো sine ৰ graph হয় ইয়াত क्योंकि sin 0 0 হয় সো ইয়াত পৰা ইন্টারসেক্ট কৰে এটো cosৰ গ্ৰাফ হয় ওকে যেতিয়া আমি ট্ৰিগনোমেট্ৰি পঢ়িম তেতিয়া পাছত যাম যেতিয়া আমি আৰু ডিটেইলছত ট্ৰিগনোমেট্ৰিকেল গ্ৰাফছ বিলাক ডিসকাস কৰিম বাট এট দিস মোমেন্ট তুমি সোৱা আমাৰ সাইনৰ গ্ৰাফ কি হৈ আছে কন্টিনিউয়াস হৈ আছে ওকে আমাৰ সাইনৰ গ্ৰাফ কি হৈছে কন্টিনিউয়াস হৈ আছে তো এখিনি পৰা পজিটিভ ইনফিনিটি এখিনি নেগেটিভ ইনফিনিটি লৈ গৈ পায় সো আমাৰ এটো কন্টিনিউয়াস গ্ৰাফ হয় গ্ৰাফ পৰা চাব পাৰো আমি কিন্তু তেতিয়া উলাব লাগিব লিখি পেলাই ঠিক আছে তো সোৱা বিকজ আমাৰ এটো ফাংশনত একো পয়েন্ট দিয়া নাই কি এটো পয়েন্টত চেক কৰাচোন কন্টিনিউয়াস হয় না নহয় তো অবভিয়াসলি আমি এটা পয়েন্ট লম c ঠিক আছে এটা পয়েন্ট লম c তে আমি চেক কৰিম যদি c যিকোনো এটা ৰ্যান্ডম পয়েন্ট হয় যদি c কন্টিনিউয়াস হয় দ্যাট মিন্স গোটেবোৰ ফাংশন কন্টিনিউয়াস হ'ব সলিউশন we know that limit x tends to 0 sin x is equal to ইয়াৰ মিনিং হল এটো sin একটা ফাংশন এটো sin ফাংশন যে কথা পাতি আছো sin ফাংশন মানে sin x ওকে sin ফাংশন মানে y is equal to sin x এটো হল sin ফাংশন या फिर তুমি কব পারা fx is equal to sin x ওকে ইয়াৰ যোনটো ফাৰ্স্ট বস্তু ডিসকাস কৰি তুমি ক্লাস 11 ৰ এটো বস্তু হয় লিমিট যেটা চ্যাপ্টাৰ পঢ়ো ক্লাস 11 ত লিমিট x tends to 0 sin 0 মানে 0 আহে ইয়াৰ মিনিং হল যেতিয়া x 0 খিনি গৈ থাকে হা যেতিয়া x 0 খিনি গৈ থাকে x যেতিয়া 0 খিনি গৈ থাকে এটো সাইড হকি এটো সাইড ডাজন্ট ম্যাটাৰ তেতিয়া আমাৰ sin x যোনটো ফাংশন হয় sin x মানে y কোনখিনি গৈ থাকে তুমি চাও পাৰা sin 0 তে sin 0 0 দিয়া না আমাক দ্যাট মিন্স যেতিয়া আমাৰ sin x is equal to y হয় sin x is equal to y x যেতিয়া 0 হ'ব y যেতিয়া 0 হ'ব sin 0 0 হয় আমাৰ দ্যাট মিন্স যেতিয়া আমাৰ x 0 খিনি গৈ থাকে তো যোনটো ভ্যালু আহে আমাৰ যোনটো ফাংশন যোনটো ভ্যালু দিয়ে মানে y জি হ'ব y ও 0 হৈ থাকে ওকে এটো মিনিং এটো হয় sin x 0 খিনি গৈ থাকিলে এটো ফাংশনৰ ভ্যালু 0 হৈ থাকে 0 হৈ যায় মানে যিমান যাব 0 হৈ যায় তো এটো বস্তু আমি গম পাও যদি মই x 0 খিনি গৈ থাকে এতিয়া আমি obviously এটো গোটেবোৰ ফাংশন তো 0 চেক কৰিব নোৱাৰো আমি c চেক কৰিব লাগিব ৰাইট সো c টাইমতে চেক কৰিম হা c কেনেকৈ আমি লিখিম এতিয়া সো fx = sin x is defined for every real number let c be any real number x = c + h ইয়াৰ মিনিং হল মই x = c চেক টু কৰিম হা কিন্তু মই c কে অলপ ডাঙৰ মানে c যিকোনো এটা পয়েন্ট হ'ব ইয়াত ভাবা x = c হয় c কে অলপ ডাঙৰ h ইয়াত আছে হা x = c + h যদি মই লিখো তেতিয়া কি হয় when যেতিয়া x c হৈ থাকে আমাৰ লাহে লাহে x c হৈ আছে হা এটা ডাজ নট ম্যাটাৰ কোন ডাইৰেকশন পৰা আহি আছে জাস্ট x c হৈ আছে লাহে লাহে যেতিয়া x c হৈ যাব ভাবাচোন ইয়াত যদি মই c বনাই দিও এটো বস্তুটো c কাটি যাব ইয়াত c কাটি যাব h কি হৈ যাব h 0 হৈ যাব আৰু সদায় আমাৰ h tends to 0 ওলাই এন্ডিংত ইয়াৰ বেলেগ এটা মিনিং কি হয় h এটা বহুত সৰু কোয়ান্টিটি হয় সো ইয়াত আমি লিখিব পাৰো লিমিট x tends to c fx okay so limit x tends to c fx আমাৰ কি হয় এটো কোৱেশ্চনত fx হল আমাৰ sin x এতিয়া মই sin x ৰ ঠাইত না নেক্সট লাইনত মই sin x ৰ ঠাইত কি লিখিম জানা কি আছিল আমাৰ x = c + h আছিল না তো মই c + h লিখিম মই এটা সো ইয়াত c + h লিখাৰ লগে লগে মই ইয়াত লিমিট x tends to c মই লিখিব নোৱাৰো কিয় ইয়াত মোৰ x নাই ওকে এইবিলাক বস্তু বুজিব ট্ৰাই কৰা ইয়াত আমাৰ x আছে বুলি x আছে ইয়াতে x নাই বুলি আমি x লিখিব নোৱাৰো কি লিখিম মই এটা মই কি লিখিছিলো when x tends to c h tends to k 0 so মই h tends to 0 লিখিম because at h আছে এটা sin h tends to 0 sin a + b ফৰ্মুলা মই ব্ৰেক কৰিম so limit h tends to 0 sin a + b কি আহে sin a cos b plus cos a sin b তো বাস তুমি এতিয়া h tends to 0 যে h = 0 পুট কৰি দিব পাৰা ইয়াত সো এটো কি হৈ যাব তুমি h যদি বহাই দিয়া ইয়াত তো এটো হ'ব আমাৰ sin c cos 0 plus cos c sin 0 তো তুমি সোৱা cos 0 আমি গম পাও 1 হয় এটো ভ্যালু 1 হয় সো এটো ইয়াত 1 আহিছে আৰু sin 0 ভ্যালু 0 হয় সো ইয়াত 0 আহিব সো মই কল ইয়াতে sin c লিখিছো হা and
হোৱাট ইজ এফ অফ চি? এফ অফ চি কি হ'ব? এফ অফ এক্স আছিলে আমাৰ, চ' এফ অফ এক্স আছিলে আমাৰ চাইন এক্স, চ' ইয়াত চি বহাই দিলে কি আহিব আমাৰ চাইন চি আহিব। তো চাব পাৰা লিমিট এক্স টেন্স টু চি এফ এক্স ইকুৱেল টু এফ চি হৈ গ'ল না, দুটাও চাইন চি আহিছে। তো আমি ক'ব পাৰোঁ চিন্স লিমিট এক্স টেন্স টু চি এফ এক্স ইজ ইকুৱেল টু এফ অফ চি। এইটো বস্তুৱে লাগে আমাৰ কণ্টিনিউটি প্ৰুভ কৰিবৰ কাৰণে। চ' এইটো কুৱেশ্যন অলপ বেলেগ আছিলে না, অলপ ডিফাৰেণ্ট আছিলে, কিন্তু বুজিব ইমান টান হয় বিকজ আমাৰ আগৰ কনচেপ্ট এটা পূৰা ক্লিয়াৰ হৈ আছে। চ' বিকজ এইটো ইকুৱেল টু এইটো চম কি ক'ব পাৰোঁ, এফ ইজ এক্স আমাৰ যোনটো এফ এক্স হৈ আছে, এফ এক্স ইজ কণ্টিনিউছ এট চি, আৰু চি আমি যিমান ৰেণ্ডম পইণ্ট চুজ কৰিছিলোঁ, চি কণ্টিনিউছ হ'লে গোটেইবোৰ আমাৰ ফাংচনত ডমিনত কণ্টিনিউছ হ'ব। অ'কে, চ' লাষ্ট লাইন কেনেকৈ লিখিব লাগে আমাৰ, চিন্স এফ এক্স ইজ continuous, CONTINI, continuous at x is equal to c, the sine function is a continuous function. Okay, I hope question to বুজিছা, ভালকে প্ৰেক্টিছ কৰিবা। এক্সাম্পল 18 কি কৈ আছে, চ' এক্সাম্পল 18 যোনটো আমাৰ নেক্সট এক্সাম্পল হয়, এইটো কৈ আছে কি প্ৰুভ ডেট দ্য ফাংচন ডিফাইন্ড বাই এফ এক্স ইজ ইকুৱেল টু 10x ইজ কণ্টিনিউছ ফাংচন। 10x যে আমাৰ কণ্টিনিউছ হয় এইটো প্ৰুভ কৰা। চ' আমি যেতিয়া চাইন এক্স প্ৰুভ কৰিব গৈছোঁ, তো চাইন এক্সত আমি লিমিট দিছ ইজ ইকুৱেল টু দিছ ইকুৱেল কৰি পেলাই আমি চাইন এক্সক কণ্টিনিউ প্ৰুভ কৰিছোঁ। বাট তুমি গম পোৱা এটা পলিনমিয়েল, মনত কৰাচোন পলিনমিয়েল ফাংচনত আমি কেনেকুৱা কণ্টিনিউছ প্ৰুভ কৰিছিলোঁ। পলিনমিয়েল ফাংচন যেনেকুৱা ভাবা আমাৰ পি এক্স নহয়, আমি লিখিছিলোঁ এফ এক্স ইজ ইকুৱেল টু পি এক্স বাই কিউ এক্স। মনত কৰা আমি পলিনমিয়েল ফাংচনক কেনেকুৱা প্ৰুভ কৰিছিলোঁ কি পলিনমিয়েল ফাংচন সদায় কণ্টিনিউছ হয়। এফ এক্স যিকোনো এটা পলিনমিয়েল ফাংচন আমি লৈছিলোঁ, পি বাই কিউ যোনটো আহে পি এক্স বাই কিউ এক্স, আৰু পি এক্স বাই কিউ এক্স কি হয়, পি এক্স বাই কিউ এক্সটো দুটা পলিনমিয়েল হ'ব না, এইটো এটা হ'ব এইটো এটা হ'ব, দুটা ফাংচন হ'ব। আৰু যদি এইটো দুটা যদি কণ্টিনিউছ হয় ডেট মিনছ এইটো খালি 0 হ'ব নালাগে। চ' দিছ ইজ অলছ' কণ্টিনিউছ, মানে ইয়াত এক্সৰ তাতে আমি কি বহাব পাৰিম, এইটো ফাংচন যোনটো পলিনমিয়েল ফাংচন, ইয়াৰ এক্সৰ ডোমেইন মানে এইটো ফাংচনৰ ডোমেইন কি হয়, ডোমেইন মানে গোটেইকেইটা এক্সৰ যোনটো মই বহাব পাৰোঁ, মানে মোৰ তাত পাৰ্মিশ্যন আছে কি তুমি বহাব পাৰা, ইয়াত গোটেইবোৰ এক্সৰ ভেলু মই বহাব পাৰোঁ এক্সেপ্ট একেটা এক্সৰ ভেলু যোনটো এক্স ইয়াত পুট কৰাৰ লগে লগে কিউ এক্স 0 হৈ যাব। ফৰ এক্সাম্পল মই দেখাই আছোঁ, ছাপ'জ এফ এক্স ইজ ইকুৱেল টু 2x + 3 আৰু তলত আছে মোৰ x + 1। এইটো এটা ধুনীয়া পলিনমিয়েল ফাংচন হয়। অ'কে, মানে ওপৰত এটা পলিনমিয়েল তলত এটা পলিনমিয়েল পি বাই কিউ ফৰ্মত হৈ আছে। চ' ইয়াত এইটো এক্সৰ ডোমেইন কি জানা, এইটো ফাংচনৰ ডোমেইন কি হয়, অল ৰিয়েল নাম্বাৰছ। মই গোটেইবোৰ ৰিয়েল নাম্বাৰ যিমান আছে গোটেইবোৰ বহাব পাৰোঁ, খালি x ইজ ইকুৱেল টু -1 মই পুট কৰিব নোৱাৰোঁ ইয়াত। x ইজ ইকুৱেল টু -1 পুট কৰাৰ লগে লগে ইয়াতো -1 বহাব লাগিব, ইয়াতো -1 বহাব লাগিব, আৰু ইয়াত -1 বহোৱাৰ লগে লগে তলত 0 আহি যাব, উইচ ইজ নট একচেপ্টেবল, আমি এইটো একচেপ্ট কৰিব নোৱাৰোঁ। চ' এইটো ফাংচনৰ গোটেইবোৰ ডোমেইন হ'ল ৰিয়েল এক্সেপ্ট একেটা ভেলু, যোনটো ভেলু কাৰণে তলৰ বস্তুটো আমাৰ 0 হৈ যায়। আৰু এটা এক্সাম্পল চোৱা, ছাপ'জ এফ এক্স ইজ ইকুৱেল টু এনেকুৱা ছেইম 2x + 3 আৰু তলত মই লিখিছোঁ x² - 9। ঠিক আছে, এতিয়া মোৰ ডোমেইন কি হ'ব, গোটেইবোৰ ৰিয়েল এক্সেপ্ট 3 আৰু -3। মই ইয়াতে 3 আৰু -3 বহাব নোৱাৰোঁ, বিকজ 3 বহোৱাৰ লগে লগে এইটো 9 - 9 0 হৈ যাব, -3 বহালেও 9 - 9 0 হৈ যাব। ডেট মিনছ মই 3 আৰু -3 নবহোৱাকৈ যিমান আছে মই চব বহাব পাৰোঁ। তেনেকুৱাই ইয়াৰ ডোমেইন গোটেইবোৰ এইটো হয়, আৰু ইয়াত মই ডোমেইন বহাব পাৰোঁ না, ইয়াত মই যিমান ডোমেইন বহাব পাৰিম গোটেইবোৰ কাৰণে এইটো কণ্টিনিউছ হয়। ডোমেইন যোনটো নহয় তাততো আমি নাচাওঁ না, যোনটো আমাৰ ডোমেইন নহয় তাত আমি নাচাওঁ কি এইটো ফাংচন কণ্টিনিউছ হয় নে নহয়। চ' ইয়াত যিমান ডোমেইন আছে মই গোটেইবোৰ পুট কৰিব পাৰোঁ আৰু গোটেইবোৰ কণ্টিনিউছ ওলাব। চ' দিছ ফাংচন ইজ কণ্টিনিউছ, এইটো কণ্টিনিউছ, এইটো কণ্টিনিউছ, এইটো কণ্টিনিউছ। 10xত আমি কি কৰিম, চাইন এক্সক আমি প্ৰুভ কৰিছিলোঁ লিমিট এক্স টেন্স টু চি এফ এক্স ইজ ইকুৱেল টু এফ চি প্ৰুভ কৰিছিলোঁ না। ইয়াত আমি কি প্ৰুভ কৰিম, আমি ইয়াক লিখিব পাৰোঁ চাইন এক্স বাই কছ এক্স না, চাইন এক্স বাই কছ এক্স হ'ল। আৰু কছ এক্স 0 ক'ত হয়, cos x 0 ক'ত হয়, চ' মই অলপ ট্ৰিগন'মেট্ৰি ডিছকাছ কৰোঁ। এইটো হ'ল আমাৰ cos x ৰ গ্ৰাফ হয় না, এইটো cos x ৰ গ্ৰাফ, যিটো অলপ ট্ৰিগন'মেট্ৰি গম পোৱা। cos 0 ক'ত হয়, cos 0 হোৱা মানে এইটো গ্ৰাফ x এক্সিছ ক'ত টাচ কৰি আছে, x এক্সিছ টাচ কৰা মানে y ইজ ইকুৱেল টু 0 না। চ' এইটো পইণ্ট আহে আমাৰ, এইটো হ'ল 0, এইটো হ'ল π/2, এইটো হ'ল তোমাৰ পাই, এইটো হ'ল 3π/2, এইটো হ'ল তোমাৰ 2π, এইটো হ'ল 5π/2। দেখি পাই আছে যিমান π/2ৰ অড মাল্টিপল আছে, π/2ৰ অড মাল্টিপল মানে π/2ৰ লগত এটা অড নাম্বাৰ মাল্টিপ্লাই কৰিম মই, 1
মাল্টিপ্লাই কৰিব পাৰোঁ, 3 মাল্টিপ্লাই কৰিব পাৰোঁ, 5 মাল্টিপ্লাই কৰিব পাৰোঁ, 7 মাল্টিপ্লাই কৰোঁ। গতিকে চোৱা এইটো কি হয়, এইটো হয় π/2 × 1, এইটো হয় 3π/2, এইটো হ'ল 5π/2, নেক্সট এইটো হ'ব 7π/2। চিমিলাৰলি এইখিনি নেগেটিভ গৈ থাকিব। অ'কে, এইটো হ'ব -π/2, -3π/2, -5π/2, -7π/2। চ' π/2 লগত মই অড মাল্টিপলছ মাল্টিপ্লাই কৰিম, কিয় কি যদি মই π/2 লগত ইভেন মাল্টিপ্লাই কৰোঁ না, যেনেকুৱা 6, তো এইটো কি হৈ যাব 3π হৈ যাব। দিছ ইজ ন' লংগাৰ π/2, π/2 নাথাকে আৰু π, 3π, 1π, 2π, পাইৰ ফৰ্মত আহি যাব। চ' ইয়াক কোৱা হয় অড মাল্টিপলছ অফ π/2। চ' দুনিয়াভৰৰ অড মাল্টিপলছ অফ π/2 যিমান আছে, এইকেইটা আমাৰ y ইজিকেল টু যেতিয়া x ইজিকেল টু অড মাল্টিপলছ অফ π/2 হ'ব, যেতিয়া x ইজিকেল টু অড মাল্টিপলছ অফ π/2 হ'ব, তেতিয়া মই ক'ব পাৰোঁ y ইজিকেল টু 0 হয়। অ'কে, এতিয়া অড মাল্টিপলছ অফ π/2 আমি কেনেকৈ লিখোঁ? মনত কৰা ক্লাছ 10ত আমি পঢ়িছিলোঁ অড নাম্বাৰ আৰু ইভেন নাম্বাৰ। ইভেন নাম্বাৰ কাক কোৱা হয়? যিকোনো নাম্বাৰক তুমি 2n কৰিলে এইটো ইভেন নাম্বাৰ হ'ব, যিকোনো নাম্বাৰৰ লগত 2 মাল্টিপ্লাই কৰিলে ইভেন নাম্বাৰ হ'ব, আৰু 2n + 1 কৰিলে কি হয়, এইটো হয় আমাৰ অড নাম্বাৰ। চ' অড মাল্টিপলছ অফ π/2 আমি কি লিখিব পাৰোঁ? π/2 2n + 1। অ'কে, য'ত n কি হয়? n ইজ এনি ইণ্টিজাৰ। ঠিক আছে না? বহুত চিম্পল হয় এইবিলাক, আমি ক্লাছ 11ত পঢ়ি এইবিলাক বস্তু। চ' খালি x এইটো হ'ব নালাগে, খালি x অড মাল্টিপল অফ π/2 হ'ব নালাগে, কিয় যেতিয়া x অড মাল্টিপল অফ π/2 হৈ যাব, আমাৰ cos x হৈ যাব 0, আৰু আমি নোখোজোঁ cos x 0 হ'ব লাগে। চ' tan x গোটেইবোৰ xৰ ভেলু ডিফাইন হৈ আছে হা। চ' গোটেইবোৰ ৰিয়েল xৰ ভেলু ডিফাইন হৈ আছে, এক্সেপ্ট কিহত ডিফাইন হোৱা নাই? এক্সেপ্ট ডিফাইন হোৱা নাই যোনকেইটা ভেলুতে আমাৰ মানে cos x 0 হৈ যায়। অ'কে, cos x 0 হৈ যায়, আমি একেটা বস্তু নিবিচাৰোঁ। তো cos x কেতিয়া 0 হৈ যায়? চ' মই মাইনাছ কৰি আছোঁ, মাইনাছ কৰি পেলাই মই লিখিছোঁ ইয়াতে π/2 2n + 1। ইয়াৰ মানে হ'ল গোটেইবোৰ ৰিয়েল নাম্বাৰ্ছ পৰা মই অড মাল্টিপলছ অফ π/2 মাইনাছ কৰি দিছোঁ। তো এইটো যোনটো ডোমেইন হয় না, এইটো হ'ল আমাৰ tan x ৰ ডোমেইন। ঠিক আছে, বুজিব ট্ৰাই কৰা। এইটো tan x ৰ ডোমেইন মানে এইকেইটা ভেলু মই বহাব পাৰোঁ tan x ত, তেতিয়া tan x ৰ ভেলু ডিফাইন আহিব। এইকেইটা ভেলু বহাব পাৰোঁ মই, ৰিয়েল পৰা গোটেইবোৰ অড মাল্টিপলছ অফ π/2 মাইনাছ কৰি দিলে যি থাকিব, এইকেইটা বস্তু বহাব পাৰোঁ। এইকেইটাৰ বাহিৰে যদি মই কিবা বহাওঁ, মানে অড মাল্টিপল যদি বহাওঁ মই, মোৰ cos x 0 হৈ যাব, ডেট মিনছ মোৰ tan x আনডিফাইন হৈ যাব। এইকেইটা ভেলুত sin x কণ্টিনিউছ, cos x কণ্টিনিউছ। চ' মই ক'ব পাৰোঁ কি মোৰ tan x গোটেইবোৰ এইকেইটা ভেলু কণ্টিনিউছ হৈ আছে। অ'কে, চ' f(x) = tan x মানে sin x by cos x, this is defined for all real numbers such that cos x not equal to 0. এতিয়া আমি ডিছকাছ কৰিম cos x কেতিয়া 0 হ'ব। cos x তেতিয়াই 0 হয়, ডেট ইজ যেতিয়া x আমাৰ অড মাল্টিপল অফ π/2 হ'ব। অ'কে, যেতিয়া আমাৰ x অড মাল্টিপল অফ π/2 হ'ব, তেতিয়াহে cos x 0 হ'ব, তেতিয়াহে এইটো ফাংচন ডিফাইন নহয়। ডেট মিনছ গম পাই গৈছা tan x ৰ ডোমেইন কি হয়। tan x ৰ ডোমেইন মানে tan x ক'ত ডিফাইন হৈ আছে, tan x গোটেইবোৰ x ত ডিফাইন হৈ আছে such that x not equal to odd multiple of π/2। ইয়াৰ বাহিৰে x ত যিকোনো ভেলু কাৰণে tan x আমাৰ ডিফাইন হৈ আছে। তো চোৱা নেক্সট আমি কি লিখিব পাৰোঁ? we know that both sin x and cos x are continuous। অ'কে, আমি গম পাওঁ ন কণ্টিনিউছ হয়, বিকজ sin x ৰ গ্ৰাফো এনেকুৱা গৈ থাকে, ইয়াতে ইনফিনিটিলৈকে, আৰু cos x ও এনেকুৱা গৈ থাকে। অ'কে, ইনফিনিটি। চ' সিহঁতৰ গ্ৰাফটো কণ্টিনিউছ হয়। does tan x being a quotient to the two continuous function? tan x being a quotient মানে ভাবা তুমি ইয়াত 72 লিখিছা, ইয়াত লিখিছা 4, চ' কিমান আহিব? 4 1 = 4, 18। চ' 18 কি হয়? 18 ইজ এ কোৱেশ্যণ্ট না, 18 ইজ এ কোৱেশ্যণ্ট টু both of them। 4 18 = 72। ডিভিডেণ্ড, ডিভাইজাৰ, কোৱেশ্যণ্ট, ৰিমাইণ্ডাৰ। অ'কে না? চ' চোৱা এইটো কি হয়? এইটো কোৱেশ্যণ্ট। চ' 18 কি আহে? কোৱেশ্যণ্ট। চ' তুমি ইয়াত চাইন লিখিছা, কছ লিখিছা, টেন লিখিছা, টেন কি হ'ব? কোৱেশ্যণ্ট হ'ব না। চ' এইটো কৈ আছে ইয়াত does tan x being a quotient to the two continuous function is continuous wherever it is defined। চ' tan x যোনটো ডিফাইন হৈ আছে তাত tan x কণ্টিনিউছ হয়, বিকজ তাৰ নিউমেৰেটাৰ আৰু ডিনমিনেটাৰ দুটাই কণ্টিনিউছ ফাংচন হয়। অ'কে, চ' এট দিছ পইণ্ট না আমাৰ কেলকুলেশ্যন বেছি ইম্পৰ্টেণ্ট নহয়। এট দিছ পইণ্ট হ'ল কি ক'ব খুজি আছে কুৱেশ্যনে, আৰু তুমি গম পোৱা অলৰেডি গম পাব লাগিব। এনেকুৱা নহয় কি তুমি গম নোপোৱা tan x কণ্টিনিউছ হয়নে নহয়, আৰু এইটো কুৱেশ্যন কৰি পেলাইহে তুমি বুজিবা কি tan x টো কণ্টিনিউছ ফাংচন হয়। নহয়, তোমাৰ তাত ইমান নলেজ থাকিব কি তুমি এতিয়া কণ্টিনিউটি ইমান গম পোৱা কি গ্ৰাফটো গৈ থাকে, কেতিয়াও ব্ৰেক নহয়, এক্স এক্সিছ তেনেকুৱা ব্ৰেক নহয়, কেতিয়াও গৈ থাকে।
চ' মই গম পাওঁ কি 10x এটা কণ্টিনিউছ এনেকুৱা হয় তেনেকুৱা হয়, তুমি গম পোৱা। জাষ্ট লিখিবা কেনেকুৱা, এক্সাম্পল এইটো দেখাইছে, তুমি লিখিবা কেনেকুৱা। আমি এক্সাৰচাইজ তেনেকুৱা বহুত কুৱেশ্যন পাম য'ত আমাক সুধিব কি তুমি ডিছকাছ কৰাচোন, যেনেকুৱা এইটো ফাংচনৰ কণ্টিনিউ ডিছকাছ কৰাচোন। তেনেকুৱা হ'ব নালাগে কি তুমি গমেই নোপোৱা এইটো ফাংচনৰ কণ্টিনিউছ হয় নে নহয়, তুমি ইমেজিন কৰিব লাগিব। এইটো ফাংচনৰ গ্ৰাফ গম পাই পেলাই তুমি ইমেজিন কৰিব লাগিব, আৰু লিখাটো তোমাৰ ইম্পৰ্টেণ্ট হ'ব। অ'কে, এইটো কেলকুলেটিভ কুৱেশ্যনছ নহয়, এইটো তুমি জাষ্ট আণ্ডাৰষ্টেণ্ডিং, তুমি কিমান বুজি পোৱা এইটো কুৱেশ্যনটো লিখা হয়, ঠিক আছে। আৰু মই হেল্প কৰিম এইবিলাক বস্তু বুজিব কাৰণে। আৰু লাষ্ট দুটা কুৱেশ্যন আমি ইয়াৰ পৰা পঢ়োঁ হা। লিখা বস্তু হয়, মই কেলকুলেটিভ হ'লে মই দেখালোঁ হয়। চ' কি লিখিছে, show that the function defined by fx is equal to sin of x square, sin x নহয় sin x square is a continuous function. show কৰিব দিছে, okay. So the given function is defined for every real number. Given function is defined for every real number because তুমি x অৰ্থাৎ যি বহাব পাৰা, এনেকুৱা একো বস্তু নাই যোনটো বহাব নোৱাৰা, তুমি একো ৰেষ্ট্ৰিকশ্যন নাই, যি বহাব পাৰা তুমি ইয়াত না। চ' কণ্টিনিউছ ডিফাইণ্ড, এইটো ডিফাইণ্ড হয় হা, ডিফাইণ্ড ফৰ এভৰি ৰিয়েল নাম্বাৰ। Also, the given function is a composition GOH of two functions. Again, chapter 1. Okay, class 12 chapter 1, FOG আৰু GOF. I hope it clear হৈ আছে হা। Suppose fx is equal to তোমাৰ 2x আৰু 2x plus 1 কৰি দিছোঁ, আৰু মই g of x is equal to suppose ইয়াত x square লিখি দিছোঁ মই, ঠিক আছে। তো FOG মানে কি, FOG of x মানে f of gx। অ'কে, এতিয়া তুমি যদি এনেকুৱা লিখা FOG of 1 হ'লে কি হ'ব, তুমি ইয়াতে 1 বহাই দিয়া, f of g of 1 বহাই দিয়া। চ' gx আমি গম পাওঁ x স্কুৱেৰ না, gx হ'ল x স্কুৱেৰ। চ' g of 1 কি হ'ব 1 স্কুৱেৰ, তো 1 স্কুৱেৰ মানে 1। চ' ইয়াত বাহিৰত f of 1 কি আছে, f of 1 ইয়াতে বহালে কি হ'ব কি 2 into 1 plus 1 মানে 3। অ'কে, দেট মিনছ মই ক'ব পাৰোঁ FOG of 1 is equal to 3. এটা কম্পজিশ্যন অফ টু ফাংচন, দুটা ফাংচন মিলাই দিলে এনেকুৱা হয়। চিমিলাৰলি আমি GOFও লিখিব পাৰোঁ ইয়াত। অ'কে, এইটো এতিয়া চেপ্টাৰ 1ৰ কনচেপ্ট হয়, আমি চেপ্টাৰ 1 ভালকৈ ডিছকাছ কৰা নাই, চ' আমি এইটো বস্তু ইমান ডিটেইলছত নোসোমাওঁ। এনিৱেজ, চ' এইটো এটা কম্পজিশ্যন ফাংচন হয় ন, চাইন অফ এক্স স্কুৱেৰ, দুটা ফাংচন, এটাতো এক্স স্কুৱেৰ হৈ আছে, এক্স স্কুৱেৰ মানে এটা ফাংচন এক্স স্কুৱেৰ গৈ আছে, এটা ফাংচন চাইন এক্স গৈ আছে, দুটা ফাংচনৰ কম্পজিশ্যন হয়। জি অফ দ্য টু ফাংচন জি এণ্ড এইচ ৱেৰ জি এক্স। চোৱা জি এক্স কি কৈ আছে, ফাৰ্ষ্ট ফাংচন হ'ল চাইন এক্স, অফক'ৰ্ছ চাইন এক্স, আৰু এটা ফাংচন এইচ এক্স কি কৈ আছে এক্স স্কুৱেৰ। অ'কে না, ক্লিয়াৰ না। এতিয়া চোৱা, এতিয়া ইম্পৰ্টেণ্ট পাৰ্ট হয় হা। চিন্স বহুত জি এণ্ড এইচ আৰ কণ্টিনিউছ ফাংচনছ, এই দুটা কণ্টিনিউছ ফাংচন হয়, বিকজ আমি জানো চাইন এক্স ইজ এ কণ্টিনিউছ ফাংচন, আমি আগতে দেখাইছোঁ। আৰু এক্স স্কুৱেৰ এটা পলিনমিয়েল ফাংচন হয়, পলিনমিয়েল ফাংচনছ আৰ অলৱেজ কণ্টিনিউছ। চ' দুটা কণ্টিনিউছ ফাংচন হয়। চ' চিন্স বহুত জি এণ্ড এইচ আৰ কণ্টিনিউছ functions, so we can say that f is a continuous function. এতিয়া ইয়াৰ পৰা আমি কি শিকিছোঁ, এইটো কুৱেশ্যনৰ পৰা আমি শিকিছোঁ কি যদি কম্পজিশ্যন ফাংচন থাকে দুটা ফাংচন মিলাই পেলাই, আৰু দুটা ফাংচন যদি কণ্টিনিউছ হয়, দেট মিনছ আমি ক'ব পাৰোঁ অভাৰঅল ফাংচন ইজ কণ্টিনিউছ। লাষ্ট এক্সাম্পল, নেক্সট ভিডিঅ' এক্সাৰচাইজ 5.1 হ'ব। 7টা ভিডিঅ'ছ হৈ গ'ল না, জাষ্ট কণ্টিনিউটি বুজাবৰ কাৰণে। চ' মোৰ ভিডিঅ'ছ কেইটা না, মই ভাবিছোঁ এইটো বস্তুৰ ওপৰত কি মোৰ ভিডিঅ'ছ কেইটা ডেডিকেটেড হয় এইকেইটা ষ্টুডেণ্টছৰ কাৰণে যোনে সঁচাকৈ বুজিব মন আছে, যোনে সঁচাকৈ পঢ়িব মন আছে। এনেকুৱা নহয় কিয় ইমানকেইটা ভিডিঅ'ছ কিয় এটা চিম্পল বস্তু কাৰণে নহয়। আৰু কণ্টিনিউটিও এইটোৰ ওপৰত কণ্টিনিউটিও এনেকুৱা টপিক হয় যোনটো টপিক তোমাৰ ইমান ইজি নহয় বুজিবৰ কাৰণে হা। চ' বেছি ভিডিঅ'ছ বনোৱাৰ এইটোৱে মিনিং হ'ল কি তোমালোকে বস্তুটো বুজি পোৱা, ভালকৈ বুজি পোৱা। আৰু কেতিয়াবা এনেকুৱা হ'ব যেতিয়া মই ইণ্টিগ্ৰেশ্যন ষ্টাৰ্ট কৰিম, ইণ্টিগ্ৰেশ্যন এটা বহুত ডিটেইলছ যোৱা টপিক হয়, যেতিয়া মই ফিল কৰিম কি এইটো টপিক বহুত হাৰ্ড টপিক হয়, আৰু ষ্টুডেণ্টছবিলাকৰ এনেকুৱা গাইডেন্স নাই। তুমি কলেজত যোৱা ইয়া ফিৰ নিজৰ পৰা পঢ়া ইয়া টিচাৰ বুক যি আছে, ইমান এটা ভাল গাইডেন্স নাই কি তোমালোকে এইটো বস্তুটো ভালকৈ বুজি পাবা নিজৰ পৰা। চ' তাৰ কাৰণে মই বেছি ভিডিঅ' বনাব ট্ৰাই কৰিম। সৰু সৰু টপিকৰ কাৰণে মই এটা ভিডিঅ' বনাই দিম, তাকি এইটো টপিক তোমালোকে পূৰা ক্লিয়াৰ হৈ যাওক। আৰু তোমালোকে মোক কুৱেশ্যন সুধিবা মোৰ ইউটিউব চেনেলত, তোমালোকে এবাউটত গৈ পেলাই মোৰ ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছএপ এইকেইটা গোটেই বস্তু তাত আছে। তোমালোকে তাত যোৱা, মোক কুৱেশ্যন সোধা। যদি কিবা বস্তু ডাউট লাগে ইয়া ফিৰ কিবা এটা বস্তুক আৰু স্পেচিয়েলিকৈ ভিডিঅ' বনাব লাগে, স্পেচিয়েল ভিডিঅ' বনাব লাগে, তো মোক তাত সুধিবা তোমালোকে, মই তোমালোকক হেল্প কৰিম, ঠিক আছে। মোৰ আছামিছত বনোৱা এটা, মই জেনেৰেলি আছামিছত নপঢ়াওঁ হা, মই মোৰ ক্লাছতে আইদাৰ হিন্দী নহ'লে ইংলিছত পঢ়াওঁ, কিউকি তেনেকুৱা আমি পঢ়ি আহিছোঁ আৰু তেনেকুৱা পঢ়াই আমি বেছি কমফৰ্টেবল ফিল কৰোঁ। বাট ষ্টিল মোৰ আছামিছত বনোৱা এটা ইণ্টেনশ্যন হ'ল কি তেনেকুৱা টিচাৰ নাই যোনে ষ্টুডেণ্টছবিলাকক নিজৰ ভাষাত মানে বুজাই পেলাই তাকি সিহঁতে আৰু ভালকৈ বুজক আৰু ডিটেইলছত বুজক, এনেকুৱা ইউটিউবত টিচাৰ নাই। ত' সেইটো ভাবি পেলাই মই অসমীয়াত বুজাই আছোঁ, আৰু হোপ কৰোঁ কি তোমালোকে আৰু ডিটেইলছত ভালকৈ বুজি পাইছা। চ' বাছ এইটোৱে আৰু। চ' নেক্সট কুৱেশ্যনটো চোৱা, show that the function f defined by fx is equal to this
এইটো mod of 1 minus x plus আকৌ mod of x দুটা mod আছে বাহিৰত এটা mod ভিতৰত এটা mod where x is any real number is a continuous function show কৰিব দিছে কি এটা continuous function okay so এইটো চোৱা দুটা ফাংচনক মিলাই কেনে বনোৱা হৈছে fx is defined for every real number of course তুমি ইয়াত একো এনেকুৱা না এইটো লাইনটো বহুত ইম্পৰ্টেণ্ট হয় fx is defined for every real number এতিয়ালৈকে চাই গম পাই গৈছা কন্টিনিউটি প্ৰুফ কৰাৰ আগত তুমি ফাংচনৰ ডোমেইন ডিফাইন কৰিব লাগিব এইটো fx is defined for every real number মানে হ'ল এইটো তাৰ ডোমেইনৰ কথা পাতি আছে কি তুমি x ৰ ঠাইত যি টি বহাব পাৰা এনেকুৱা একো বস্তু নাই যোনটো বহাব নোৱাৰা এইটো মানে x ৰ তাৰ ডোমেইনটো ৰিয়েল হয় গোটেই নেগেটিভ ইনফিনিটিৰ পৰা পজিটিভ ইনফিনিটি গোটেই বোৰ বস্তুটো ৰিয়েল হয় ঠিক আছে সো আৰু এইটো এটা ৰিয়েল তাৰ ডোমেইন এইটো ফাংচনৰ ডোমেইন পুৰা ৰিয়েল নাম্বাৰছ হয় প্লাছ এইটো এটা কম্পজিশ্যন ফাংচনো হয় GOH না দ্যাট মিনছ তুমি যদি ইয়াতে x বহুৱা ফাৰ্ষ্ট এক্সটো ক'ত অপাৰেট কৰিব ফাৰ্ষ্ট এক্সটো ইয়াত কিবা ভেলু দিব না তাৰপাছত তুমি ইয়াত ভেলুটো পোৱা পাছতহে তুমি নেক্সট মডুলাছত কাম কৰাবা যোনটো বস্তু তুমি ফাৰ্ষ্ট কাম কৰাবা যেনেকৈ ইয়াত চোৱা ইয়াত যে তুমি ফাৰ্ষ্ট এক্স বহাবা ফাৰ্ষ্ট তোমাৰ চাইনে ভেলু নিদিবতো ফাৰ্ষ্ট তোমাৰ এক্স তুমি যদি মাইনাছ মানে কি আৰু -3 যদি বহুৱা ইয়াত তো -3 টো ফাৰ্ষ্ট স্কোৱাৰ হ'ব এনেকুৱা নহয় কি -3 বহুৱাৰ লগে লগে সাইন অফ -3 স্কোৱাৰ ভেলু ওলাব লাগিব মোৰ নাই সাইনটো পাছত কাম কৰিব ফাৰ্ষ্ট তুমি স্কোৱাৰটো কাম কৰিব না যোনটো বস্তু ফাৰ্ষ্ট কাম কৰে এইটো আমাৰ এণ্ডিঙত থাকে ঠিক আছে না কিয় আগত এইটো লগত কাম হ'ব সো ইয়াৰ কাৰণে মোৰ h টো কি হয় h টো হ'ল x স্কোৱাৰ আৰু পাছত যোনটো এইটো লগত কাম কৰি পেলাই যোনটো বস্তু ওলাব তাৰ g আকৌ তাৰ লগত কাম কৰিব না সো g হ'ল sin x মানে ইয়াত ভেলু বহুৱা পাছত যোনটো হৈ যাব তাৰ পাছত sin x এ কাম কৰিব সিমিলাৰলি ইয়াত x ত মই যোনটো ভেলু বহাম ফাৰ্ষ্ট ইয়াত কাম কৰিব সো এইটো মোৰ h হ'ব আৰু তাৰ পাছত ইয়াত পৰা ওলোৱা পাছত লাষ্ট এইটো মডুলাছত কাম কৰিব সো এইটো মোৰ g হ'ব ওকে না সো h হ'ল মোৰ সৰু এইটো x ৰ মডুলাছটো আৰু g হ'ল মোৰ ডাঙৰ বস্তুটো ওকে অলপ প্ৰুফ কৰি দিওঁ নাও gx কি হয় gx হ'ল 1 minus x plus mod of x আচ্ছা ইয়াৰ ভেলু কি হয় তুমি গম পোৱা যে mod x দিয়া আছে তো mod x ৰ এটা প্লাছ x হ'ব এটা মাইনাছ x হ'ব প্লাছ x টো কেতিয়া হ'ব যেতিয়া x greater than equal to 0 আৰু মাইনাছ x কেতিয়া হ'ব যেতিয়া x less than 0 সো অবভিয়াসলি কাটি গ'ল 1 থাকি গ'ল ইয়াতে 1 কেতিয়া হ'ব যেতিয়া x greater than equal to 0 আৰু 1 minus 2x যেতিয়া x less than 0 which is continuous at all points where x greater than 0 and x less than 0 মানে গোটেইবোৰ তেনেকুৱা পইণ্টছ য'ত x greater than 0 তাত fx ৰ ভেলু 1 হয় মানে ইয়াত কি ক'ব খুজিছে গোটেইবোৰ ভেলু য'ত x greater than 0 হয় তাত fx ৰ ভেলু কি হয় তাত fx ৰ ভেলু হ'ল 1 তো fx ৰ ভেলু যদি 1 হয় দ্যাট মিন্স fx ইট ইজ কনস্ট্যান্ট ফাংশন না এটা কনস্ট্যান্ট ফাংশন মানে কন্টিনিউয়াস সো গোটেইবোৰ x ৰ ভেলু য'ত x 0 পৰা ডাঙৰ হয় তাত ফাংশনটো কন্টিনিউয়াস হৈ আছে আৰু গোটেইবোৰ x ৰ ভেলু য'ত x 0 পৰা সৰু হয় তাত fx ৰ ভেলু কি হয় তাত fx ৰ ভেলু হ'ল 1 minus 2x এটা পলিনোমিয়াল ফাংশন আছে সো ইট ইজ অলসো কন্টিনিউয়াস দ্যাট মিন্স গোটেইবোৰ x ৰ পৰা ডাঙৰ 0 পৰা ডাঙৰ ভেলুজ আৰু 0 পৰা কম ভেলুজ কন্টিনিউয়াস হয় আমি জাস্ট চেক কৰিব লাগে কি x 0 ত কন্টিনিউয়াস হৈ আছে নে নাই x 0 ত কন্টিনিউয়াস হৈ আছে নে নাই আমি কেনে গম পাম আমি গম পাম আমাৰ লেফট হ্যান্ড লিমিট রাইট হ্যান্ড লিমিট বিকজ x ৰ ডেফিনেশন ব্রেক হৈ আছে বুজিব ট্রাই কৰে x ৰ ডেফিনেশন ব্রেক হৈ আছে সো লেফট হ্যান্ড লিমিট ৰাইট লিমিট এপ্লাই কৰিব লাগিব ওকে না সো চোৱা লিমিট এইটো gx ৰ কাহিনী গৈ আছে তো fx নহয় সো এটা ভুলটো fx ফটককে লিখি নিদিবা এটা gx হয় এইটো সো লিমিট x টেন্ডস টু 0 নেগেটিভ কে লিখিছো বিকজ 0 ডেফিনেশন ব্রেক হৈছে আমাৰ 0 নেগেটিভ gx x টেন্ডস টু 0 নেগেটিভ gx ৰ ঠাইত কি লিখিছো মই সো আমাৰ 0 খিনি গৈ আছে লেফট হ্যান্ড সাইড পৰা সো লেফট হ্যান্ড সাইড পৰা গলে মোৰ fx gx ভ্যালু হ'ব লাগে 1 minus 2x so okay so left hand side পৰা গৈ আছো so x is equal to 0 minus h তাৰপিছত এইবিলাক বস্তু so just x ৰ ঠাইত তুমি কি বহাবা x ৰ ঠাইত তুমি বহাবা 0 minus h আৰু এটা x tends to 0 নেগেটিভ নহয় এটা h tends to 0 হ'ব তো h ৰ ভ্যালু বহাই দিছা ইয়াত কি আহিছে 1 আহিছে এইটো আছিল আমাৰ লেফট হ্যান্ড লিমিট ৰাইট হ্যান্ড লিমিট কি হ'ব সেম 0 পজিটিভ হলে মানে আমি 0 খিনি গৈ আছো ৰাইট হ্যান্ড সাইডৰ পৰা তো fx ৰ ভ্যালু হ'ব 1 so মই ইয়াত 1 বহাইছো পাছত এইটো বস্তু লিখিছো so ইয়াতে h নাই যে মই h ৰ ভ্যালু 0 বহাম তো h তো 1 আহিছে 1 আহি গ'ল সো লেফট হ্যান্ড লিমিট ইকুয়াল রাইট হ্যান্ড লিমিট হৈ গ'ল দ্যাট মিন্স 0 কন্টিনিউয়াস হৈ আছে হয় না 0 কন্টিনিউয়াস হৈ আছে ওকে ফাইনালি g of 0 চাই লৈছো বিকজ আমি গম পাইছিলো কি ডেফিনেশন চেক কৰিব কাৰণ তিনটা লেফট হ্যান্ড লিমিট ৰাইট হ্যান্ড লিমিট আৰু ভ্যালু অফ দ্য ফাংশন এট দ্যাট পইণ্ট সো লাষ্টত আমি g of 0 চাই লৈছো যোনটো 1 হয় কিউকি তুমি x is equal to 0 হলে ফাংশনৰ ভ্যালু 1 ওলাই সো সো তিনটা বস্তু ইকুয়াল হৈ গ'ল সো আমি ক'ব পাৰো দ্য ফাংশন ইজ কন্টিনিউয়াস এট x is equal to 0 আমি গম পাও x less than 0 to কন্টিনিউয়াস হৈ আছে x greater than 0 to কন্টিনিউয়াস হৈ আছে সো x equal to 0 যদি কন্টিনিউয়াস হৈ গ'ল দ্যাট মিন্স g is continuous for all real values ঠিক আছে তো g এটা কন্টিনিউয়াস ফাংশন এতিয়া চাও আমি বেলেগ কোনো ফাংশন h is equal to mod x এতিয়া সো h is equal to mod x এটো ফাংশন mod x ৰ কন্টিনিউটি আমি আগতো চেক কৰিছো এটো কন্টিনিউয়াস ফাংশন হয় হলো মই এটা লিখি দিছো একবাৰ
which is continuous at all points or no. Let's check for x is equal to 0 এইবিলাক তোমালোকে আগতে গম পাইছা এইটো কণ্টিনিউছ ওলাব লাষ্টত গৈ পেলাই অ'কে so h is equal আৰু লাষ্টত ভেলু এইটো হয় so এইটো ইকুৱেল so h ত কণ্টিনিউছ হৈ আছে আৰু সিন্স both g আৰু h দুটাই কণ্টিনিউছ হৈ আছে so কম্পোজিশ্যন ফাংচনৰ দুটা যদি ফাংচন কণ্টিনিউছ হয় দ্যাট মিন্স ওভাৰঅল ফাংচন কণ্টিনিউছ হয় বস আমাৰ এক্সাম্পলছ শেষ কৰিলাম ইয়াত নেক্সট ভিডিঅ'ত ট্ৰাই কৰিম 5.1 ষ্টাৰ্ট কৰিব কাৰণে অ'কে আৰু তোমালোকে অলপ ফিডবেক দিবা মানে তলতে মানে ভিডিঅ'ছত কিবা ইম্প্ৰুভমেণ্ট লাগে নে কিবা বুজি আছে নে নাই ঠিককৈ অ'কে তেতিয়া মানে মোৰ হেল্প হ'ব যদি কিবা চেঞ্জ কৰিব লাগে তেতিয়া মই চেঞ্জ কৰিব পাৰিম অ'কে না থেংক ইউ